হিন্দবো সদরা সর্বে ন হিন্দু পতিত ভবেত মম দীক্ষা হিন্দু রক্ষা মম মন্ত্র সমানতা। সকলকে নমস্কার। আত্মীয় স্বয়ংসেবক বন্ধু, 1921 চনৰ 21 আগষ্ট ডাক্তৰজী পৰম পূজনীয় ডক্টৰ কেশৱ বলিৰাম হেডগেৱাৰ নাগপুৰৰ অজনী কাৰাগাৰত প্ৰৱেশ কৰিছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক গুৰুত্বপূৰ্ণ অধ্যায় অসহযোগ আন্দোলনত সক্ৰিয়তাৰে নেতৃত্ব প্ৰদান কৰি ব্ৰিটিছ বিৰুদ্ধ ভাষণ, যাক ব্ৰিটিছে ৰাজদ্ৰোহ বুলি গণ্য কৰিছিল, এনেকুৱা ভাষণ প্ৰদান কৰাৰ কাৰণে আজি 2021 100 বছৰ পূৰ্ণ হ'ল। এই উপলক্ষে পুনঃস্মৰণ তথা ডাক্তারজির প্রতি আমার শ্রদ্ধা, ভারতবাসী হিসাবে আমার কৃতজ্ঞতা আৰু সাত নমন নিবেদন কৰিবলৈ ওলাইছোঁ। বিষয়ৰ বিশালতা আৰু ইউটিউবৰ সীমাবদ্ধতা চাই এই প্ৰয়াস দুচাৰ শব্দহে হ'ব, তাত সন্দেহ নাই। বন্ধুসকল, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ প্ৰতিষ্ঠিত হয় 1925 চনত। গতিকে 1921 চনত তেখেত সংঘৰ প্ৰতিষ্ঠাতা নাছিল। তেখেত কোন আছিল, কি আছিল, অলপ জানিবলৈ যত্ন কৰোঁ হওক। ডাক্তারজির জন্ম কলিযুগৰ 4991তম বৰ্ষত চত মাহৰ শুক্ল প্ৰতিপদ তিথিত ইংৰাজী 1 এপ্ৰিল 1889 চনত নাগপুৰত দুখীয়া বৈদিক পৰিয়ালত হয়। পৰিয়াল সাত্বিক, বেদজ্ঞ। দেউতাকে যাজনিক ব্যৱসায় কৰি ঘৰৰ ভৰণ পোষণ কৰিছিল। দেউতাকৰ নাম স্বৰ্গীয় বলিৰাম পন্থ হেডগেৱাৰ আৰু মাকৰ নাম স্বৰ্গীয়া ৰেৱতী বাই। 6জন ভাই ভনীৰ ভিতৰত ডাক্তারজী আছিল পঞ্চম সন্তান। 1896 চন ইংলেণ্ডৰ ৰাণী ভিক্টোৰিয়াৰ ৰাজ্যাভিষেক 60 বছৰ পূৰ্ণ হোৱা উপলক্ষে মিঠাই বিতৰণ। মিঠাইৰ পাত্ৰটো কেশৱে এফালে পেলাই দিলে। 1900 চন সপ্তম এডৱাৰ্ডৰ ৰাজ্যাভিষেক। কেশৱে অংশগ্ৰহণ নকৰিলে। স্কুলত পঢ়ি থাকোঁতে সীতাবৰ্দীৰ দুৰ্গৰ ওপৰত ইংৰাজৰ ইউনিয়ন জেক দেখি অশান্ত হৈছিল। তাৰ ঠাইত ভগৱা ধ্বজ স্থাপন কৰিব লাগে, এই উদ্দেশ্যে দুৰ্গলৈ মাটিৰ তলেৰে সুৰুঙ্গ খন্দাৰ কাম আৰম্ভ কৰিছিল। 1905-06 চনত কেশৱ অষ্টম শ্ৰেণীৰ ছাত্ৰ। চৰকাৰী বিদ্যালয় পৰিদৰ্শক আহিব। কেশৱে লগৰ সকলোকে পৰিদৰ্শক শ্ৰেণীত সোমোৱাৰ লগে লগে বন্দে মাতৰম ধ্বনি দিয়াৰ প্ৰস্তাৱ কৰিলে। যেনে সংকল্প তেনে কাম। পৰিদৰ্শক ক্ৰোধান্বিত হ'ল, কিন্তু অপৰাধী ধৰা নপৰিল। চৰকাৰৰ কোপত বিদ্যালয় বন্ধ হোৱাৰ উপক্ৰম। শেষত কেশৱ নিজেই প্ৰধান শিক্ষকৰ আগত স্বীকাৰ কৰিলে। সত্যবাদী আৰু নিৰ্ভীক কেশৱে বিদ্যালয়ৰ পৰা বিদায় ল'ব লগা হ'ল। 1908 চন অমৰাৱতীৰ পৰা মেট্ৰিক পাছ। কিছুদিন বিদ্যালয় এখনত চাকৰি কৰি আৰু ছাত্ৰসকলৰ ঘৰত শিকাই শিক্ষাৰ কাৰণে তেওঁ কিছু ধন গোটালে। 1910 চন কলিকতাৰ নেশ্যনেল মেডিকেল কলেজ চিকিৎসা বিদ্যা লাভ কৰিবলৈ নাম লগাই লয়। ভাৰতত তেতিয়া স্বাধীনতাৰ বিপ্লৱী সংগ্ৰাম আৰম্ভ হৈছে। কেশৱৰো বিপ্লৱী জীৱন।
পুলিন বিহাৰী দাসৰ নেতৃত্বত গঠিত অনুশীলন সমিতিৰ সান্নিধ্য, অস্ত্ৰ শস্ত্ৰে ঠাইৰ পৰা আন ঠাইলৈ নিয়া, বহু মানুহৰ লগত মিত্ৰতা, বানপানী মহামাৰীত নিস্বাৰ্থ সেৱা, কিন্তু তেওঁ উপলব্ধি কৰিলে সশস্ত্ৰ বিপ্লৱৰো এটা সীমা আছে। সেইকাৰণে কংগ্ৰেছৰ কামত লাগি পৰিল। ডাক্তৰী শিক্ষা গ্ৰহণ কৰি নাগপুৰলৈ উভতি আহি সমাজত নাম হ'ল ডাক্তাৰ কেশৱ বলিৰাম হেডগেৱাৰ। 1915 পৰা 1920 চন বিভিন্ন ৰাষ্ট্ৰীয় আন্দোলনত সক্ৰিয়ভাৱে লাগিলে লোকমান্য তিলকৰ শিষ্য হৈ। মহাত্মা গান্ধীৰ উদয় ইতিমধ্যে হৈছে। খিলাফত আন্দোলনক সমৰ্থন কৰিলে মহাত্মা গান্ধীয়ে। জালিয়ানৱালাবাগৰ নিচিনা হত্যাকাণ্ড হৈ গ'ল। 1919 চনৰ অমৃতসৰৰ কংগ্ৰেছ অধিৱেশনত যোগদান কৰিলে ডাক্তৰজীয়ে। 1920 চনত নাগপুৰ কংগ্ৰেছ অধিৱেশনত সক্ৰিয় যোগদান। 14,500 প্ৰতিনিধিৰ থকা মেলাৰ সুবিধা তথা ব্যৱস্থাৰ দায়িত্ব ডাক্তাৰ পৰাঞ্জপে আৰু ডাক্তাৰ হেডগেৱাৰ। পূৰ্ণ স্বতন্ত্ৰতা আৰু গণতন্ত্ৰ স্থাপন দুটা প্ৰস্তাৱ ডাক্তৰজীয়ে পেশ কৰিলে আৰু সেই প্ৰস্তাৱ অধিৱেশনত নাকচ হ'ল। 1921 চন অসহযোগ আন্দোলন, তেজস্বী ভাষণ, ৰাজদ্ৰোহৰ অভিযোগ, আদালতত নিজে আত্মপক্ষ সমৰ্থন কৰি দিয়া ভাষণ ইমান দেশভক্তিৰে পৰিপূৰ্ণ আৰু উগ্ৰ আছিল যে বিচাৰকে ক'লে মূল ভাষণতকৈ আত্মপক্ষ সমৰ্থনৰ ভাষণ অধিক ৰাজদ্ৰোহপূৰ্ণ। এবছৰ সশ্ৰম কাৰাদণ্ড। বন্ধুসকল, আগষ্ট 1921 চনত ডাক্তৰজী নাগপুৰৰ অজনী কাৰাগাৰত প্ৰৱেশ কৰে। লগত আছিল 4জন সশ্ৰম কাৰাদণ্ডেৰে দণ্ডিত আন্দোলনকাৰী: ৰঘুনাথ ৰামচন্দ্ৰ পাঠক, পণ্ডিত ৰাধামোহন গকুলজী, বীৰ হৰকৰে আৰু ইনামুল্লাহ খাঁ। জেলত সোমোৱাৰ আগে আগে সমবেত জনতা তথা কংগ্ৰেছী নেতৃবৃন্দৰ আগত ডাক্তৰজীয়ে ভাষণ দি ক'লে, প্ৰয়োজন হ'লে জেললৈ যাব লাগে, কিন্তু নিজকে বচাই জেলৰ বাহিৰৰ পৰাই সাম্ৰাজ্যবাদৰ বিৰুদ্ধে কাম কৰাটো তুলনামূলকভাৱে কম দেশপ্ৰেমেৰ পৰিচায়ক নহয়। জেলৰ বাহিৰত থাকিও নিজৰ ভূমিকা পালন কৰিব পাৰি। ডাক্তৰজীয়ে জামিন লৈ জেললৈ নোযোৱাকৈ থাকি বাহিৰৰ পৰাই ৰাষ্ট্ৰীয় আন্দোলন কৰি নগ'ল কিয়? এনেকুৱা এটা প্ৰশ্নৰ উত্তৰত মহাৰাষ্ট্ৰ কাকতত সম্পাদকে লিখিছে, নিজৰ সিদ্ধান্তৰ বিৰুদ্ধেই ডাক্তৰজীয়ে জেললৈ গৈছে। ভয়তে জেললৈ নগ'ল, এই অপবাদ ৰোধ কৰিবলৈকে তেখেতে জেললৈ যাবলৈকে ঠিক কৰিলে বুলি ক'ব পাৰি। মানুহৰ পৰা অহা অপবাদ ঘৃণ্য, যেনে ঋষি দুৰ্বাসাৰ দৰে অভিশাপ। ই বহু ডাঙৰ ব্যক্তিকো পৰীক্ষাৰ সন্মুখীন কৰি দিয়ে। মানুহৰ মাজত সৃষ্টি হোৱা অপবাদৰ ভয়তেই সীতা নিৰ্দোষী বুলি জানিও ৰামচন্দ্ৰই বনবাসৰ পথ বাছি লৈছিল। বন্ধুসকল, কাৰাগাৰত থাকিও ডাক্তৰজীয়ে ৰাষ্ট্ৰৰ কাম কৰি গৈছে। যেনে সংগী বীৰ হৰকৰে উগ্ৰ ৰাষ্ট্ৰবাদৰ সমৰ্থক, পণ্ডিত গকুলজী কঠোৰ আৰ্য সমাজী আৰু আক্ৰমণাত্মক হিন্দুত্বৰ সমৰ্থক, সেইদৰে ইনামুল্লাহ আছিল গোড়া মুছলমান আৰু খিলাফতৰ সমৰ্থক। পণ্ডিত গকুল আৰু ইনামুল্লাৰ মাজত ধৰ্ম সম্পৰ্কীয় বাদানুবাদ এক সাধাৰণ ঘটনা আছিল। কেতিয়াবা বিতণ্ডাই গুৰুতৰ ৰূপো ধাৰণ কৰিছিল। তেতিয়াই পৰিস্থিতি সম্ভালিব লগা হয় ডাক্তৰজীৰ। হিন্দু ধৰ্মৰ প্ৰতি ইনামুল্লাৰ দৃষ্টিভংগী লক্ষ্য কৰি ডাক্তৰজীয়ে বুজিব পাৰিছিল যে দৰাচলতে ইনামুল্লাৰ মনত হিন্দু ধৰ্ম সম্পৰ্কে কেৱল অজ্ঞান হৈ আছে। ইনামুল্লাৰ অজ্ঞানতা আৰু ভুল ধাৰণা দূৰ কৰিবলৈ ডাক্তৰজীয়ে চেষ্টা কৰিছিল আৰু বহুখিনি সফল হৈছিল।
জেলত থাকোঁতে প্ৰতিদিনিয়ে ডাক্তাৰজীয়ে মহাভাৰতৰ একোটা কাহিনী শুনাইছিল সতীৰ্থ বন্দী কেইজনক। এজন সন্ন্যাসী যেনেহে লাগিছিল। ডাক্তাৰজীয়ে সাত্বিক ব্যক্তিত্বই জেলৰ অধীক্ষক নীলকণ্ঠৰাও জাঠৰকো মুগ্ধ কৰিছিল। জাঠৰে কৈছিল, আপুনি ৰাজনৈতিক বন্দী নহয়, বৰং এজন ধাৰ্মিক ব্যক্তিত্বৰ মহৰ্ষি প্ৰতীত হয়। জেলৰ ভিতৰতে ডাক্তাৰজীয়ে জালিয়ানৱালাবাগ দিৱস পালন কৰিছিল 13 এপ্ৰিল 1922 আৰু সিদ্ধান্ত লৈছিল যে কোনেও কাম নকৰে। ইমানুল্লাহও সন্মতি দিয়ে আৰু অকণো কাম নকৰে। জেলৰ ভিতৰত ডাক্তাৰজীয়ে এটা চমু ভাষণ দি ৰাষ্ট্ৰ ধৰ্মৰ বিষয়ে অৱগত কৰে। এই চমু ভাষণ নিষেধ কৰা নাছিল জেল অধীক্ষকে। ইতিমধ্যেই স্বতন্ত্ৰ আন্দোলনৰ প্ৰতি সহানুভূতিশীল হৈ উঠিছিল তেখেত, আৰু কোনো বাধা দিয়া নাছিল। জেলত শ্ৰমদান কৰিব লাগিছিল। ডাক্তাৰজীক তৈয়াৰ কৰা কাগজ গঢ়ি তাক মসৃণ কৰা আৰু জিলিকাবৰ কাম দিয়া হৈছিল। ডাক্তাৰজীৰ হাতত ফোঁহা হৈ গৈছিল আৰু হাত ফুলি গৈছিল। তথাপি ডাক্তাৰজীয়ে জেল অধিকাৰীক শাস্তি কম কৰা নাইবা ৰেহাইৰ নিবেদন কৰা নাছিল। অৱশেষত 11 জুলাই 1922 চনত ম্যাদ সম্পূৰ্ণ কৰি কাৰাবন্দী কেইজন বাহিৰলৈ আহিলে। সেইদিনা আছিল প্ৰবল বৰষুণ। এই বৰষুণ নেওচি সহস্ৰাধিক লোকে জেলৰ সমগত উৎসাহেৰে ৰৈ আছিল। কংগ্ৰেছৰ বহু প্ৰমুখ নেতা। মহাৰাষ্ট্ৰ কাকতে এইদৰে লিখিছে, ডাক্তাৰজীৰ দেশভক্তি সকলো বিবাদৰ ঊৰ্ধত। জেলৰ ভিতৰতো তেখেতে তেওঁৰ নিষ্ঠা প্ৰমাণিত কৰিছে। তেখেতৰ অসাধাৰণ ত্যাগ আৰু জন্মগত দেশভক্তি প্ৰখৰতাৰে উজ্বলি উঠিছিল। তেখেতৰ কাৰাজীৱন আছিল সম্পূৰ্ণ নিষ্কলংক। পিছদিনা অৰ্থাৎ 12 জুলাই নাগপুৰৰ চিটনিছ পাৰ্কত ডক্টৰ হেডগৰৰ স্বাগত সমাৰোহ অনুষ্ঠিত হয়। তাত উপস্থিত আছিল হাকিম আজমল খা, পণ্ডিত মতিলাল নেহেৰু, ৰাজা গোপালাচাৰী, ডাক্তাৰ আনচাৰী আৰু বহুতো নেতাই। কিন্তু বৰষুণ বহু বেছি হোৱাত থিয়েটাৰলৈ স্থানান্তৰ কৰা হয়। ডাক্তাৰজীৰ তাৰ স্বাগত ভাষণত কৈছিল, চৰকাৰৰ ঘৰৰ এবছৰীয়া আতিথ্য গ্ৰহণ কৰাৰ ফলত মোৰ যোগ্যতা বা পৰিচয়ৰ বিকাশ হোৱা নাই, আৰু যদিহে হৈছে তেন্তে তাৰ বাবে আমি চৰকাৰৰ প্ৰতি কৃতজ্ঞ হ'ব লাগিব। তেখেতে আৰু কৈছে, ৰাষ্ট্ৰৰ সন্মুখত উত্তম আৰু শ্ৰেষ্ঠ লক্ষ্য দাঙি ধৰিব লাগে। এনে কোনো লক্ষ্য দাঙি ধৰা অনুচিত যি পূৰ্ণ স্বতন্ত্ৰতা প্ৰাপ্তিৰ পৰা সামান্যতম নিলগত। এনে লক্ষ্য প্ৰাপ্তিৰ পথ কি, এই কথা স্বতন্ত্ৰতা আন্দোলনৰ ইতিহাসৰ সৈতে সুপৰিচিত এই জনতাক ক'বলৈ যোৱাটো তেখেতসকলৰ অপমানৰ সমতুল্য। 12 ফেব্ৰুৱাৰী 1922 চনত অসহযোগ আন্দোলন প্ৰত্যাহাৰ কৰা হয়। বন্ধুসকল, অলপ স্বাধীনতা সংগ্ৰামৰ ইতিহাসলৈ যাব লাগিব। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ INC ভাৰতৰ জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল 1885 চনত। ৰিটায়াৰ্ড ব্ৰিটিছ অফিচাৰ A.O. হিউম আহ্বায়ক। মূলতঃ 1857 চনৰ চিপাহী বিদ্ৰোহৰ পৰা ভয় খাই ভাৰতীয়সকলৰ মানসিকতা নিয়ন্ত্ৰণ আৰু পৰ্যালোচনাৰ বাবেই গঠন হৈছিল কংগ্ৰেছ। 1886 চনত মুছলিম লীগৰ জন্ম হৈছিল যদিও ৰাজনৈতিক দল হিচাপে আত্মপ্ৰকাশ কৰে 1906 চনত। বংগভংগ আন্দোলনৰ ঠিক এক বছৰ পিছত বিভাজনৰ মানসিকতাৰ বিস্তাৰ। 1916 চনত লক্ষ্ণৌ পেক্টৰ জৰিয়তে কংগ্ৰেছ আৰু মুছলিম লীগ সমঝোতা হয়। হিন্দু মুছলিম একতাৰ পোষকতা কৰা হয়। 1919 চনৰ প্ৰথম বিশ্বযুদ্ধত স্বাধীনতাৰ প্ৰতিশ্ৰুতিৰে ব্ৰিটিছে ভাৰতীয়সকলৰ সমৰ্থন আদায় কৰে যদিও বিশ্বযুদ্ধৰ পিছত প্ৰতিশ্ৰুতি অস্বীকাৰ কৰে ব্ৰিটিছে। গান্ধীজীৰ নেতৃত্বত
1920 চনত অসহযোগ আন্দোলন আৰম্ভ হয় আৰু বিভিন্ন ধৰণৰ সংগ্ৰাম চলি থাকে। অসহযোগ আন্দোলনত ডাক্তাৰজী কেনেকুৱা কৰিছিল? মাৰাঠী মধ্যপ্ৰান্তৰ ফালৰ পৰা এক অসহযোগ আন্দোলন সমিতি গঠন কৰিলে ডাক্তাৰজীয়ে। নিজা খৰচে নিয়মিত প্ৰশিক্ষণ বৰ্গৰ আয়োজন। 11 নৱেম্বৰ 1920 পৰা এক সপ্তাহৰ বাবে অসহযোগ সপ্তাহ। ডাক্তাৰজী ঠায়ে ঠায়ে ডজনে হাজাৰ হাজাৰ মানুহৰ মাজত ভাষণ দিছিল। মদ নিবাৰণ অভিযানক অসহযোগ কাৰ্যসূচীত প্ৰমুখতা দিয়া হৈছিল। উদ্দেশ্য ৰাজস্ব সংগ্ৰহৰ ওপৰত আঘাত হানা আৰু সফলতা। 1921 চনৰ 22 ফেব্ৰুৱাৰী দিনা ডাক্তাৰজীয়ে এক ৰাজহুৱা সভাত ঘোষণা কৰিলে যে নাগপুৰৰ কোনো মদৰ দোকান চলিবলৈ অনুমতি দিয়া নহ'ব আৰু কোনো ব্যক্তিকো মদ খাবলৈ দিয়া নহ'ব। চৰকাৰে দমন নীতিৰ আদালতৰ পৰা ডাক্তাৰজীলৈ নটিচ পঠালে। আপুনি সভা পাতিবলৈ, সভাত অংশগ্ৰহণ কৰিবলৈ নাইবা যিকোনো ধৰণৰ ৰাজহুৱা সভাত যুক্ত হোৱাত মই 1 মাহৰ বাবে প্ৰতিবন্ধ লগালোঁ। ডাক্তাৰজীয়ে চৰকাৰী আদেশ উলংঘন কৰাৰ পিছত আকৌ 31 মাৰ্চ 2021 তাৰিখত 2 মাহৰ বাবে সভাৰ ওপৰত প্ৰতিবন্ধ লগালে। ডাক্তাৰজীৰ আন্দোলনৰ এটা সামাজিক আধাৰ আছিল। সামাজিক আৰু আৰ্থিক দৃষ্টিৰে পিছপৰা আৰু ৰাজনীতিৰ পৰা বিমুখ থাকি নিজৰ জীৱিকা উপাৰ্জন কৰাত ব্যস্ত থকা লোকসকলক সম্পৰ্ক কৰি জড়িত কৰিছিল। উচ্চ জাতি, শিক্ষিত আৰু কুলীনৰ পৰা আৰম্ভ কৰি দুৰ্বল অঞ্চলৰ ব্যক্তিলৈকে বিয়পি গ'ল মদ নিবাৰণ কাৰ্যক্ৰম জনপ্ৰিয় হ'ল। নাগপুৰত নীল চিটি স্কুলৰ 72% আৰু মৰিছ কলেজৰ 27.5% ছাত্ৰই বহিষ্কাৰ কৰিছিল। 40 জন অধিবক্তাই আদালত সম্পূৰ্ণ বহিষ্কাৰ কৰিছিল। এওঁলোকক সন্মান জনাবলৈ ডাক্তাৰজীয়ে নাগপুৰৰ এক বিশাল সভাৰ আয়োজন কৰিছিল। চৰকাৰে 1921 পৰা 1922 চনলৈকে 25 জন ৰাষ্ট্ৰদ্ৰোহীৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহী ভাষণৰ কাৰণে মকৰ্দমা চলাইছিল। তাৰে 11 জনক কঠোৰ কাৰাবাস, 2 জনক সাধাৰণ কাৰাবাস আৰু 2 জনক বিশেষ কাৰাবাসৰ দণ্ড বিহা হৈছিল। ডাক্তাৰজীৰ ওপৰত মে 1921 চনত ৰাজদ্ৰোহী ভাষণ দিয়া কেন্দ্ৰ কৰি মকৰ্দমা চলোৱা হৈছিল অপৰাধ দণ্ড সংহিতাৰ ধাৰা 108 অন্তৰ্গত। অক্টোবৰ 1920 চনৰ কোটাল আৰু ভৰতৰ সভাত দিয়া ডাক্তাৰজীৰ ভাষণক মকৰ্দমাৰ আধাৰ ৰূপে লোৱা হৈছিল। ডাক্তাৰজী সভাপতিত্ব কৰা 2টা ভাষণত চৰকাৰৰ বিৰুদ্ধে উচতনিমূলক ভাষণ দিয়া, ঘৃণা বিয়পোৱা আৰু বিদ্ৰোহৰ আহ্বান কৰাৰ আৰোপ লগোৱা হয় আৰু তেওঁৰ উগ্ৰ বক্তব্য ৰাষ্ট্ৰৰ স্বাধীনতাৰ সপক্ষে আৰু প্ৰখৰ যুক্তি আৰু এক জীৱন্ত ঐতিহাসিক দস্তাবেজ ৰূপে পৰিগণিত হ'ল। 1 মে 1921 ন্যায়াধীশ আছিল সিৰাজ আহমেদ। 13 জুন মকৰ্দমা স্মেইলিৰ এজলাছত স্থানান্তৰিত হ'ল। ডাক্তাৰজীৰ ফালে উকিল ববডে ন্যায়াধীশ উকিলৰ প্ৰতিটো প্ৰশ্নতে আপত্তি দৰ্শাইছিল, বাৰে বাৰে আপত্তি দৰ্শাইছিল। যেনে উকিলে সাক্ষী পুলিচক সুধিছিল, এই মকৰ্দমা নিজাববীয়াকৈ তৰিছে নে কোনো ওপৰৱালাৰ নিৰ্দেশত এনে কোৱা হৈছে? সাক্ষী পুলিচ ওপৰৱালাৰ নিৰ্দেশত। ন্যায়াধীশে হস্তক্ষেপ কৰি ক'লে, এই বিষয়ে অধিক প্ৰশ্ন কৰিবলৈ সকীয়াই দিলে। উকিল, আপুনি ৰাজনৈতিক বিষয়ৰ প্ৰবন্ধ পাতি থকা বাতৰি কাকত বা আলোচনী পঢ়েনে? আপুনি কংগ্ৰেছে গ্ৰহণ কৰা অসহযোগ আন্দোলনৰ প্ৰস্তাৱসমূহ কেইবাৰ পঢ়িছে? আপুনি গান্ধীৰ কিবা লিখনি পঢ়িছেনে? প্ৰতিটো প্ৰশ্নতে ন্যায়াধীশৰ আপত্তি। উকিল, মানুহে এই আন্দোলনৰ জৰিয়তে কি লাভ কৰিব খুজিছে? মানুহে কি ধৰণৰ স্বৰাজ বিচাৰিছে? পুলিচ, স্বৰাজৰ তাৎপৰ্য হৈছে ৰাইজৰ শাসন। ন্যায়াধীশ, অপ্ৰাসংগিক, উদ্দেশ্যহীন। উকিল, এই কথা সঁচা নহয় জানো যে ডাক্তাৰজী তেখেতৰ ভাষণৰ জৰিয়তে ভাৰতৰ কেৱল ভাৰতবাসীৰ বুলি ঠৰ কৰিছিল? ন্যায়াধীশ আকৌ হস্তক্ষেপ কৰি ক'লে, অপ্ৰাসংগিক। ন্যায়াধীশৰ এই কথাত খঙত উকিলে ন্যায়ালয়ৰ ওপৰত আৰোপ লগালে যে ন্যায়ালয় পূৰ্বাগ্ৰহ সংকোচিত আৰু মুকলি বাদানুবাদত বাধা দি আছে। তেওঁ ন্যায়ালয় বহিষ্কাৰ কৰাৰ আৰু মকৰ্দমাৰ পৰা নিজক আঁতৰাই নিয়াৰ সিদ্ধান্ত ল'লে। ডাক্তাৰজীয়ে নিজেই নিজৰ যুক্তি দৰ্শাবলৈ থিৰাং কৰিলে।
ডাক্তাৰজী আইনৰ ছাত্ৰ নাছিল, কিন্তু ন্যায়ালয়ৰ মজিয়াক ব্ৰিটিছ ৰাজসত্তা, সাম্ৰাজ্যবাদ আৰু কুটিল ন্যায় ব্যৱস্থাৰ বিৰুদ্ধে এক ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰিলে। ডাক্তাৰজীয়ে ন্যায়াধীশক অযোগ্য, অজ্ঞানী আৰু অপাত্ৰ বুলি কৈ ন্যায়াধীশ পৰিৱৰ্তনৰ আবেদন কৰিলে। ন্যায়াধীশ মেইলি লাজে অপমানে ম্ৰিয়মান হৈ পৰিছিল আৰু ন্যায়ালয়েও ডাক্তাৰজীৰ কথাকে মানি ল'লে। 25 জুন ডাক্তাৰজীয়ে জিলা সত্ৰ ন্যায়াধীশ ইৰবিনৰ ওচৰত এক ব্যতিক্ৰমী আবেদন দাখিল কৰিলে। তাৰ মূল বিন্দুবোৰ হ'ল: 1. কোনো ভাৰতীয়ৰ মোকৰ্দমাৰ শুনানি ল'বলৈ ব্ৰিটিছ ন্যায়াধীশ অযোগ্য। 2. শ্ৰী স্মেইলিয়ে মাৰাঠী ভাষা অলপো নাজানে, ভাষণ আৰু স্বাক্ষৰ ভাষা মাৰাঠী, তেওঁৰ এই মোকৰ্দমা বুজি পোৱা অসম্ভৱ, তেওঁ নিতান্তই অপাত্ৰ। প্ৰমাণ: এক দীঘলীয়া সাক্ষ্য গ্ৰহণ কৰাৰ পাছতো ন্যায়াধীশে এটা শব্দও লিখিব নোৱাৰিলে। 3. শ্ৰী স্মেইলিৰ ৰাজনৈতিক জ্ঞান শূন্য, সেয়েহে তেখেতে প্ৰতিবাদী পক্ষৰ উকিলে উত্থাপন কৰা প্ৰশ্নবোৰত আপত্তি কৰি যায়। যদি সাক্ষীক উত্তৰ দিবলৈ কোৱা হ'লহেঁতেন তেন্তে মোৰ ভাষণত ৰাজদ্ৰোহৰ কোনো চিন মোকাম নাই প্ৰমাণিত হ'লহেঁতেন। 27 জুনত ইৰবিনে আবেদন অগ্ৰাহ্য কৰি কয় যে এই মোকৰ্দমা বিচাৰ কৰিবলৈ স্মেইলি সম্পূৰ্ণভাৱে উপযুক্ত লোক। 28 জুনত অপমানিত আৰু ক্ষুব্ধ স্মেইলিয়ে ডাক্তাৰজীক লিখিত সাক্ষ্য দিবলৈ ক'লে। ডাক্তাৰজী বিৰোধিতা কৰি ক'লে, সকলো সাক্ষীৰ বক্তব্য শুনিবলৈ তেখেতৰ অধিকাৰ আছে আৰু পিছতহে নিজৰ লিখিত বক্তব্য দিবলৈ সমৰ্থ হ'ব। ডাক্তাৰজীৰ এনে আক্ৰমণাত্মক ৰূপ তেখেতৰ সহজ সৰল পোনপটীয়া অভিব্যক্তিৰ লগত অটুট সংকল্প শক্তিৰ পৰিচায়ক। ন্যায়ালয়ে ডাক্তাৰজীৰ কথা মানি ল'লে আৰু 4 জুলাই শুনানি আৰম্ভ হ'ল আৰু ডাক্তাৰজী চাৰ্কেল ইন্সপেক্টৰ গংগাধৰ ৰাওক জেৰা কৰে। জেৰাটো এনেধৰণৰ: ডাক্তাৰজী, সভাখন কেতিয়ালৈকে চলিছিল আৰু লিপিবদ্ধ কৰাৰ কাম কিদৰে চলিছিল? ইন্সপেক্টৰ ৰাও: সভাখন প্ৰায় ৰাতি 7:45 শেষ হয়। আমি টৰ্চ লাইট জ্বলাই লিখি গৈছিলোঁ। ডাক্তাৰজীয়ে ক'লে, মহামান্য আদালত, আটাইকেইজন আন্ধাৰত বহি আছিল আৰু টৰ্চ লাইট একো নাছিল। মোৰ ভাষা শুদ্ধ মাৰাঠী, অথচ মোৰ মুখত দিয়া হৈছে বাইকোচা পাৰৰ দৰে অশুদ্ধ মাৰাঠী শব্দ। মই মিনিটত একেৰাহে 200 শব্দ কওঁ আৰু লং হেণ্ডৰ শিক্ষানবিশ ৰিপৰ্টাৰে মোৰ ভাষণৰ অষ্টমাংশও লিখিব পৰা নাই। সেইকাৰণে ই সম্পূৰ্ণ তালিকা। আমার পাশে এটা করতে লাগবে। সম্পূৰ্ণ মিছা কথাৰে ভৰি আছে। এই কথাত এতিয়া কোনো সন্দেহ নাই যে মোৰ ভাষণৰ ৰিপৰ্ট দাখিল কৰা অযোগ্য চিপাহীয়ে কল্পনা শক্তি আৰু স্মৃতিশক্তিৰ সহায় লৈহে এই কাম কৰিছে। ডাক্তাৰজীয়ে 9 জুলাইত তেখেতৰ লিখিত সাক্ষ্য দাখিল কৰিলে। এই সাক্ষ্যৰ মূল বিন্দুবোৰ আছিল এনেকুৱা: 1. এজন ভাৰতীয় লোকে কৰা কামৰ তদন্ত আৰু ন্যায় বিচাৰৰ বাবে এক বাহিৰা ৰাষ্ট্ৰীয় শক্তিক নিযুক্ত কৰা হৈছে, যিটো কথাই মোক মোৰ নিজৰ এই মহান দেশখনৰ বাবে এক অপমান বুলি ভাবোঁ। 2. হিন্দুস্তানত কোনো ন্যায় আধাৰিত শাসন আছে বুলি মই নাভাবোঁ, আৰু কোনোবাই যদি আছে বুলি কয় মই আচৰিত হওঁ। আমাৰ ইয়াত আজি যি আছে সি হৈছে পাশবিক শক্তিৰ জাপি দিয়া এখন আতংকময় সাম্ৰাজ্য। আইন ইয়াৰ দাস
আৰু ন্যায়ালয় খেলাৰ সামগ্ৰী মাথো। এই বিশ্বৰ যিকোনো ভাগতে যদি কাৰোবাৰ শাসন কৰাৰ অধিকাৰ আছে, তেন্তে সেই শাসন হ'ব লাগিব জনতাৰ দ্বাৰা, জনতাৰ বাবে, আৰু কেৱল জনতাৰ চৰকাৰ। ইয়াৰ বাহিৰে আন সকলো ধৰণৰ শাসন ব্যৱস্থা হৈছে ৰাষ্ট্ৰৰ শোষণৰ মাধ্যম তথা ধূৰ্ত লোকে পৰিকল্পিতভাৱে চলাই যোৱা ঠগবাজি। ৩. মই মোৰ ভাষণৰ জৰিয়তে কেৱল দেশবাসীৰ মাজত মাতৃভূমিৰ প্ৰতি প্ৰবল ভক্তিভাৱ জগাই তোলাৰ প্ৰয়াস কৰিছিলোঁ। মই তেওঁলোকৰ হৃদয়ত এই কথা সুমুৱাই দিব খুজিছিলোঁ যে হিন্দুস্তান কেৱল হিন্দুস্তানীৰ বাবেহে। 4. মই যি কৈছোঁ সেয়া মোৰ দেশবাসীৰ অধিকাৰ আৰু স্বতন্ত্ৰতাৰ স্বাৰ্থত কৈছোঁ, আৰু মোৰ মুখৰ পৰা ওলোৱা প্ৰতিটো শব্দৰ দায়িত্ব গ্ৰহণ কৰিবলৈ মই হাঁহিমুখে প্ৰস্তুত। মোৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিষয়ে যদিহে মই একো ক'ব নোৱাৰোঁ, তেন্তে ইয়াৰ কাৰণ এয়াই যে মোৰ ভাষণৰ প্ৰতিটো আখৰৰ দায়িত্ব মোৰ, আৰু প্ৰতিটো আখৰেই ন্যায়োচিত বুলি মই সগৰ্বে ঘোষণা কৰোঁ। উকিললৈ ডাক্তাৰজীয়ে এটা প্ৰশ্ন সুধিলে, স্বতন্ত্ৰ হ'বলৈ হাবিয়াছ কৰাটো নৈতিকতা আৰু আইনৰ বিৰুদ্ধাচৰণ নেকি? মোৰ দৃঢ় বিশ্বাস, নৈতিকতা হানিৰ বাবে আইনৰ জন্ম হোৱা নাই, হৈছে নৈতিকতা ৰক্ষাৰ বাবেহে। ডাক্তাৰজীৰ সাক্ষ্য শুনি স্মেইলিয়ে কয়, তেখেতৰ মূল ভাষণতকৈও ই অধিক ৰাজদ্ৰোহী। স্মেইলিয়ে ৰায় দিলে, আপোনাৰ ভাষণ নিঃসন্দেহে ৰাজদ্ৰোহী, সেয়ে এবছৰলৈ এনে ভাষণ নিদিওঁ বুলি আশ্বাস প্ৰদানৰ লগতে 1000 টকা জৰিমনা আৰু 1000 টকাৰ মুচলকা আদায় দিয়ক। আৰু ন্যায়াধীশে ডাক্তৰ হেডগাৰক এবছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে। বন্ধুসকল, 1922 পৰা 25 চন প্ৰকৃত জীৱন লক্ষ্যত বিচাৰ মন্থন কৰিলে ডাক্তাৰজীয়ে। তেখেতে চিন্তা কৰিলে, খিলাফত আন্দোলনৰ বিফলতা, মুছলমানসকলে হিন্দু সমাজক দোষী কৰা, হিন্দুসকলৰ ওপৰত আক্ৰমণৰ প্ৰৱণতা মুছলমানসকলৰ, ইতিহাসৰ পৰ্যালোচনা কৰিলে আৰু অনুভৱ কৰিলে হিন্দুৱে হ'ল এই দেশৰ ভাগ্য বিধাতা। এইখন হিন্দু ৰাষ্ট্ৰ, এই দেশৰ প্ৰকৃত ৰাষ্ট্ৰীয় সমাজ হিন্দু সমাজক সংগঠিত কৰাটোৱেই একমাত্ৰ উপায়। সংগঠনতহে শক্তি থাকে, আৰু সংস্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। মোৰ বিষয়ে আৰু দীঘলীয়া নকৰোঁ, আহক আমি বিভিন্ন কাৰ্যক্ৰমেৰে ডাক্তাৰজীৰ কাৰাবৰণৰ 100 বছৰ পূৰ্তিত তেখেতক স্মৰণ কৰোঁ, শ্ৰদ্ধা জনাওঁ, সৎ নমন নিবেদন কৰোঁ। এই ইউটিউবৰ বনাওঁতে মূলতঃ গৌৰীদাৰ অৰ্থাৎ প্ৰয়াত শ্ৰদ্ধাৰ বৰিষ্ঠ প্ৰচাৰক গৌৰীশংকৰ চক্ৰৱৰ্তীৰ আধুনিক ভাৰতৰ খনিকৰ কিতাপখনৰ সহায় লৈছোঁ। DTP কৰি দিয়াৰ কথা আছিল, ব্যক্তিগত কাৰণত কলিকতাত জৰুৰীভাৱে যাবলগীয়া হোৱাত নোৱাৰিল, ক্ষমা কৰিব। নমস্কাৰ। ওম সহনা ভবতু সহনৌ ভুনক্তু সহ বীর্যং করবাবহি তেজস্বিনাবধীতমস্তু মা বিদ্বিষাবহি। ওম শান্তি শান্তি শান্তি।